ঘোষণা হল ৰাজ্যসভাৰ নিৰ্বাচনী ফলাফল। সংসদ যাত্ৰা অজিত কুমাৰ ভূঞাৰ। কাৰ বিৰুদ্ধে ৰাজ্যসভা কঁপাব ভূঞাই? 21ৰ নিৰ্বাচনতো বিজেপিক ক্ষমতাচ্যুত কৰাৰ হুংকাৰ। অন্ত পৰিল ৰাজনৈতিক জল্পনা কল্পনাৰ। আনুষ্ঠানিকভাৱে ৰাজ্যসভাৰ সাংসদৰ মৰ্যাদা পালে অজিত কুমাৰ ভূঞাই। 3 নৱনিৰ্বাচিত সাংসদ ক্ৰমে অজিত কুমাৰ ভূঞা, ভুৱনেশ্বৰ কলিতা আৰু বিশ্বজিৎ দৈমাৰীৰ বিজয়ৰ প্ৰমাণপত্ৰ প্ৰদান কৰিলে নিৰ্বাচন আয়োগে। আমি আজি উজ্জ্বলৰ শেষ সীমাৰ পিছতে আমি ইয়াৰ ফলাফল ঘোষণা কৰিছোঁ আৰু সেইমতে যিহেতু কোনো কেণ্ডিডেট তেওঁলোকৰ নমিনেশ্যন উইথড্ৰ কৰা নাই, গতিকে 3জনকে আমি বিজয়ী হ'ব বুলি ফলাফল ঘোষণা তেওঁলোক। পঞ্চমবাৰলৈ ৰাজ্যসভাৰ সাংসদ হোৱা ভুৱনেশ্বৰ কলিতাই ল'লে কাৰ সপক্ষ স্থিতি? লোকসভা নিৰ্বাচনত ৰাইজে তাৰ সমৰ্থনত আমাক জয়যুক্ত কৰিছে আৰু আমাৰ ইস্তাহাৰখনক সমৰ্থন কৰিছে আৰু এইখন আমাৰ অসমৰ কাৰণে তথা ভাৰতবৰ্ষৰ কাৰণে অতি উপযুক্ত আইন। প্ৰথমবাৰৰ বাবে ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈয়ে অজিত কুমাৰ ভূঞাৰ ঘোষণা। সংসদত কাৰ বিৰুদ্ধে ল'ব শক্তিশালী স্থিতি? অসমৰ স্বাৰ্থ, অসমৰ জাতীয় সমস্যাক, জাতীয় যিবোৰ বিষয় আছে সেইবোৰ তুলি ধৰাৰ প্ৰয়াসেৰে মই এই যাত্ৰা আৰম্ভ কৰিছোঁ। সংগ্ৰামৰে ই এটা অংশ, ই যতি পৰা নাই সংগ্ৰামৰ। সেই বাৰ্তা গণতন্ত্ৰৰ পক্ষত, সেই বাৰ্তা সংবিধানৰ পক্ষত, সেই বাৰ্তা ধৰ্মনিৰপেক্ষতাৰ পক্ষত, সেই বাৰ্তা কা বিৰোধিতাৰ প্ৰশ্ন। ইমানে নহয়, কা বিৰোধী শক্তিক একত্ৰিত কৰি 2021ত বিজেপিক উচিত প্ৰত্যুত্তৰ দিয়াৰো হুংকাৰ নৱসাংসদ অজিত ভূঞাৰ। এই সংগ্ৰাম অব্যাহত থাকিব মই ঘোষণা কৰিছোঁ আৰু মোৰ সীমিত শক্তিৰে এই সংগ্ৰামখন কিমান শক্তিশালী কৰিব পাৰি, এই সংগ্ৰামক কেনেকৈ ঐক্যবদ্ধ ৰূপ দি বিজেপিক অহা নিৰ্বাচন উৎখাত কৰিব পাৰি, সেই বিষয়ে চিন্তাৰ চৰ্চা আজিৰে পৰাই আৰম্ভ হ'ব। অজিত কুমাৰ ভূঞা, ভুৱনেশ্বৰ কলিতা, বিশ্বজিৎ দৈমাৰী ৰাজ্যসভাৰ সাংসদ হ'ল, কিন্তু সকলোৰে দৃষ্টি থাকিব অজিত কুমাৰ ভূঞাৰ ওপৰত। অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে অজিত কুমাৰ ভূঞাই সংসদত কিমান শক্তিশালী স্থিতি গ্ৰহণ কৰে, 2021ত বিজেপিক প্ৰতিৰোধ কৰিবলৈ বিৰোধীয়ে কিমান শক্তি সঞ্চাৰ কৰে, সেয়া হ'ব প্ৰত্যাশিতভাৱে লক্ষণীয়। অপেক্ষা মাথো সময়ৰ। ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভৰ সহযোগত ৰমেন কলিতা, প্ৰাগ নিউজ।